soap di pele apuni hikini jaga clean koribo, pat it dry, blow it dry. Hello and welcome back to my channel. Hokoloke ako ebar mor channel plus swagatam janaisu. Aha koru apunaloke bhale ase, moyo bhale asu diok. Bolok aji tente ami start koru eta short informative video, eta common topic or upor jetu hoise pani khwa. ভৰি আঙুলিৰ মাজত বা হাতৰ আঙুলিৰ মাজত সাগে এনেকুৱা বগা বগা কে আপুনি স্কিনৰ ঘা দেখা পাইছে আপোনাৰ বা আপোনাৰ ঘৰৰ মানুহৰ বা ফ্ৰেণ্ডছৰ ওচৰ চুবুৰীয়া মানুহৰ কাৰোবাৰ হয়তো হ'ব পাৰে কাৰণ এটো গৰম দিনত বা বাৰিষাৰ সিজনত খুবেই বেছি কমনলি দেখা পোৱা যায় তেন্তে এটো কিয় হয় ইয়াৰ কি প্ৰতিকাৰ আছে এবোৰ লৈ আজি আমি চৰ্চা কৰিম কলম নকৰি ভিডিওটো আগবাঢ়ি যাও মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ Subscribe koribo apunar digital skin doctor. Commonly etu pani khwa boli koy but scientifically ami etu intertrigo boli kau intertrigo body jikunu folds ote hobo pare kintu aji ami specifically video to discuss korim bhori angoli ba hator angolir majot khwa pani khwa tu aru etu ami interdigital intertrigo boli kau kyo hoy tente etu karon homo ki হেখিনি জায়গাত যদি বেছিকে ময়েশ্চাৰ বা আৰ্দ্ৰতাটো ট্র্যাপ হৈ থাকি যায় আমি হাত ভৰি ধুলে গা ধুলেও পানী হেখিনি জায়গাত ভালকে যদি শুকায় নুশুকায় আঙুলিৰ মাজত বা ভৰি আঙুলিৰ মাজত কেতিয়াবা পানী এক্সেসিভলি জমা হৈ থাকি যায় যেটো আমাৰ স্কিনৰ দৰকাৰ নপৰে হে এক্সেসিভ ময়েশ্চাৰটো বা আৰ্দ্ৰতাটোৰ ফলতো এনেকুৱা ইনফেকশন হোৱাৰ চান্সেস বাঢ়ি যায় কন্টিনিউয়াসলি আমাৰ স্কিনটো হেখিনি এৰিয়াত ঘমনি খাই থাকে দুটা আঙুলিৰ মাজত এটু হেতুৰ লগত ঘমনি খাই এটা ফ্ৰিকশন ডেভেলপ হয় আৰু হেতুৰ কাৰণে হেখিনি এৰিয়া স্কিনটো বহুত সেনসিটিভ হৈ পেলাই এনেকুৱা টাইপৰ ইনফেকশন হোৱাৰ চান্সেস বেছি বাঢ়ি যায় হেখিনি জায়গাত এয়াৰ সাৰ্কুলেশন বা বতাৰ চলাচলটো কমি যায় হে কাৰণেও এটা ৰিস্ক ফেক্টৰ হৈ পৰে আৰু হেখিনি জায়গাৰ স্কিনটো নুমাই যায় বেছিকে যেতিয়া পানী জমা হৈ যায় হেখিনি জায়গা নুমাই যায় ম্যাচুৰেটেড হৈ যায় আৰু তাতে আৰু কিছুমান ইনফেকশন ব্যাকটেৰিয়েল ইনফেকশন হোৱাৰ চান্সেসও বাঢ়ি যায় আৰু সিভিয়াৰিটিটো বাঢ়ি যায় যিকোনো মানুহৰ যিকোনো জেন্ডাৰ যিকোনো এজতে এফেক্ট কৰিব পাৰে এই কন্ডিশনটো বাট যিসকল মানুহৰ ডায়াবেটিস আছে বা ইমিউনিটিটো কম বা ওভাৰৱেট হয় সেই সকল মানুহৰ মাজত বেছিকে দেখা পোৱা যায় কন্ডিশনটো এটো কমনলি ফাংগাস বা ইষ্ট স্পেসিফিক্যালি কমন হৈছে ক্যান্ডিডা ইনফেকশন আৰু কেতিয়াবা তাত ব্যাকটেৰিয়েল ইনফেকশন বা ইৰিথ্ৰাছমা কিছুমান ব্যাকটেৰিয়াল গ্ৰোথৰ কাৰণেও এনেকুৱা ৰঙচুৱা দেখা পাব পাৰে এনেকুৱা ঘা দেখা পাব পাৰে ইনিশিয়ালি স্কিনটো আপোনাৰ ৰঙা পৰি পেলাই আপোনাৰ কিছুমান সিম্পটমস ডেভেলপ হ'ব খজুটি হ'ব পাৰে টিংলিং সেন্সেশন জ্বলন পুৰণ বা বিষ হ'ব পাৰে লাহে লাহে হেখিনি জায়গা বগা পৰি যায় এটো ট্ৰিটমেন্টটো কি প্ৰথম হৈছে প্ৰিভেনশন আপুনি যে ৰিস্ক ফেক্টৰস হয় হেখিনি আঁতৰাব লাগে হেখিনি জায়গা আপুনি যিমান পাৰে ড্ৰাই ৰাখিব লাগে এটা মাইল্ড ব্লেন্ড সোপ দি পেলাই আপুনি হাতটো বা এফেক্টেড এৰিয়া যত হৈছে হেখিনি ভালকে ধুই পেলাই টাৱেলেৰে পুৰা ড্ৰাই আউট কৰিব আৰু যেটো হেয়াৰ ড্ৰায়াৰ বা ব্লো ড্ৰায়াৰ যেটো আমি চুলি হুকাও হে ড্ৰায়াৰটো আপুনি কোল্ড মোডত সেট কৰি পেলাই আপুনি পাৰ্টিকুলাৰ এফেক্টেড এৰিয়াটো আপুনি ড্ৰাই আউট কৰিব পাৰে হেখিনি এক্সেস যেটো ময়েশ্চাৰ থাকি গৈছে স্কিনত টাৱেলৰো কেতিয়াবা ড্ৰাই আউট নহব পাৰে হেখিনি ময়েশ্চাৰ টানি লয় দেন আপুনি এটা ক্ৰীম লগাব পাৰে বাট ইয়াৰ আগতে মই ক'বলৈ বিচাৰো যে ক্ৰীম আপুনি পটককে নিজে লগাব নালাগে ডক্টৰ কনসালটেশন এটা লোৱা বহুত দৰকাৰ কিন্তু আপোনাৰ যদি বহুত আৰ্জেন্টলি ইমিডিয়েটলি আপুনি ডক্টৰৰ ওচৰত যাবলৈ পাৰা নাই আপুনি বহুত দূৰত আছে তেতিয়া আপুনি ক্লট্ৰিমাজল 1% ক্ৰীম এটা লগাব পাৰে সেফলি বাট কেতিয়াবা আপোনাৰ অৰেল মেডিকেশনৰ দৰকাৰ পৰিব পাৰে জিটি ক্ৰীম লগোৱাতকে আপুনি ক্লট্ৰিমাজলটো লগাব বাট মন কৰিব ক্লট্ৰিমাজলৰ লগত যাতে আৰু বেলেগ কম্বিনেশন নাথাকে স্পেসিফিক্যালি স্টেৰয়েড থকা কম্বিনেশন এটো ক্ষেত্ৰত আপুনি নিজে নলগাব কিছুমান ক্ষেত্ৰত ইনফ্লেমেশনটো কমাবলৈ হয়তো আপোনাৰ ডক্টৰে স্টেৰয়েড অলপমান দিব পাৰে বাট হেতু আপুনি ডক্টৰে কেনেকে সাজেষ্ট কৰিছে কেনেকে ডাইৰেক্ট কৰিছে সেই অনুযায়ী আপুনি লগাব নিজে আপুনি লগাব নাযাব লগাব যদি বিচাৰিছে আপুনি 1% ক্লট্ৰিমাজল ক্ৰীম এটা লগাব পাৰে বা কেতিয়াবা তাত আপোনাৰ ব্যাকটেৰিয়েল ইনফেকশন হ'ব পাৰে তাৰ কাৰণে এন্টিবায়োটিক লগাৱা দৰকাৰ পৰিব পাৰে আৰু বহুতে মই দেখিছো ভিনেগাৰ লগাই ভিনেগাৰটো এটো কাৰণে লগাই তো ভিনেগাৰ যদি লগাই আপুনি মন কৰিব 1:4 পাৰ্টছত লগাব ভিনেগাৰটো আপুনি 1 পাৰ্ট এন্ড আদাৰ ডিসলভ ইট উইথ ওয়াটাৰ 4 পাৰ্ট আপুনি খুদা ডাইৰেক্টলি ভিনেগাৰ লগাব নালাগে নহলে কিন্তু আপোনাৰ বেছিকে ক্ষতি কৰিব
ভিনেগাৰটো এইটো কাৰণে লগায় যে এইটোত ভিনেগাৰত কিছুমান এণ্টিফাংগাল এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থকা বুলি কয় সেইটো অলপমান আপোনাক হেল্প কৰিব পাৰে ফৰ দ্য টাইম বিং আৰু যদি আপুনি ভাল এটা কমপ্লিট চিকিৎসা বিচাৰিছে লং টাৰ্ম যেটা ক্ৰনিক হৈ নাযায় আপুনি সোনকালে ডক্টৰক লগত কনসাল্ট কৰিব কাৰণ যদি বহুত বেছি সিভিয়াৰ হৈ গৈছে মেচুৰেটেড হৈ গৈছে oral antibiotics বা oral antifungals দৰকাৰ পৰিব পাৰে লগতে কিছুমান আমি আৰু প্ৰসিডিউৰছ কৰো কটৰাইজেশ্যন কৰিব পাৰি কেমিক্যাল কটৰাইজেশ্যন কৰিব পাৰি ক্ৰায়োথেৰাপি কৰিব পাৰি সেইখিনি জায়গা যদি ছালটো বহুত ডাঠ হৈ গৈছে সেইখিনি আমি মেচিনৰে বা কেমিক্যালছৰে ট্ৰিট কৰিব পাৰো সেইবোৰ কৰিবলৈ আপুনি ডক্টৰৰ লগত কনসাল্ট কৰিব পাৰিব কিন্তু একদম মাইল্ড যদি হৈ আছে তেতিয়াহলে ঘৰত যেনেকৈ মই ক'লো আপুনি এটা মাইল্ড সোপ দি পেলাই আপুনি সেইখিনি জায়গা ক্লিন কৰিব pat it dry blow it dry আৰু এটা আপুনি ড্ৰাই ৰাখিবলৈ টেলকাম পাউডাৰো ইউজ কৰিব পাৰে সেইখিনি জায়গা তাৰ পিছত এটা আপুনি ক্লট্ৰিমাজল ক্ৰীম ইউজ কৰিব আৰু আপোনাৰ যদি জব বা আপোনাৰ ওয়াৰ্ক প্ৰফাইল যদি পাৰমিট কৰে তেতিয়াহলে আপুনি ওপেন শুজ পিন্ধিব frequently আপুনি ডেইলি সক্স চেঞ্জ কৰিব যদি আপুনি ডেইলি এটা সক্স পিন্ধি থাকে বহুত দীঘলীয়া লকে মানুহে এটা সকে 3-4 দিন পিন্ধে তেনেকুৱা নকৰিব ডেইলি টু ডেইলি চেঞ্জ কৰিব আৰু পাৰিলে আপুনি খোলা স্যান্ডেল পিন্ধিব কেইদিনমান at least I hope this video will be helpful আৰু অলপমান যদি আপোনালোকৰ নতুন কিবা বস্তু জানিব পাৰিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো আৰু till then